আজি ইফতাৰত নেমু চৰবত বনালোঁ। আইতে মোক হেল্প কৰি দি আছে। হাই এভৰিৱান, ইফতাৰৰ যা যোগাৰত লাগিলোঁ। পাকঘৰলৈ আহি গোটেই কটা বচা কাম কৰিলোঁ। এইফালে আইতো মাছৰ তৰকাৰী বনাম আৰু আইতে মোক হেল্প কৰি আছে। ফ্ৰিজত বস্তু থোৱা অনা এইবোৰ কাম কৰি আছে, কাৰণ আজি মোৰ গাটো ইমান ভাল নাই। তাতে ইমান কেইদিন ৰোজা ৰাখিলোঁ, অলপো গমেই নাপালোঁ। আজি অলপমান কষ্টও লাগি আছে। তাকে তাই আহিছে, আহি আৰু তাই প্লেটখন লেতেৰা কৰিলে, আকৌ ধুইও দি আছে। এইফালে মই কণী বনালোঁ আৰু চেহীৰ কাৰণে মাছৰ তৰকাৰী বনাইছোঁ, শ'ল মাছ, আৰু আইতৰ কাৰণে এইখিনি তৰকাৰী বনাইছোঁ। ইফতাৰত আজি বিশেষ একো কৰা নাই। ইয়াতে বুট ভাজিছোঁ আৰু তিয়ঁহ নিমখ জলকীয়াৰে কুটিছোঁ। নেমু চৰবতৰ কাৰণে নেমু চেপি এনেকৈ অলপ থৈ দিছোঁ আৰু চেনিৰে গলি থাকক। আৰু এইফালে চেৱৈ বনাই আছোঁ। চেৱৈ দেখিছেনে কিমান পনীয়াকৈ ৰাখিম, হৈয়ে গৈছে, প্ৰায় অফ কৰি দিম। কিন্তু ইফতাৰৰ সময়লৈকে ঠাণ্ডা হ'লে আকৌ গোটাই হৈ যাব। এতিয়া আইতে চৰবতখিনি মিক্স কৰি দি আছে। ইফতাৰৰ সময় হ'বহিয়ে। মই আজি অলপ জল্দি কাম কৰি দিলোঁ আগতীয়াকৈ, তাকে বহুত সময় বহি থাকিবলগীয়া হ'ল। এতিয়া দেখিছেনে চেৱৈ ইমান পনীয়াকৈ ৰাখিলোঁ, গোটাই হৈ গৈছেগৈ, ডাঠ হৈ গৈছেগৈ। এতিয়া আজান দিবই, ইফতাৰ কৰি লওঁ। আজিলৈ আহিছোঁ, বাই।